হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং সকলোকে। আজি ইয়াত দেখিছেনে ছানডে, একদম বতৰটো ডাৱৰীয়া কৰি আছে। তাৰপিছত এতিয়া ইয়াত ৰাতিপুৱা শুই উঠিলোঁ। আজি অলপ দেৰিকৈ উঠিছোঁ যিহেতু বৰষুণ দি আছে। তাৰপিছত এতিয়া প্ৰথমে মই হাঁহকেইটা বান্ধি লওঁ। এয়া হাঁহকেইটা বান্ধি ল'লোঁ। দেখিছেনে বৰষুণ দি আছে। এয়া চাওক আমাৰ গাঁৱৰ পৰিৱেশ। চাই থাকিব, আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখাই থাকিম। এয়া দেখিছেনে ৰাতিপুৱা চাহকাপ মায়ে এয়া বনাবলৈ লৈছে। তাৰপিছত এইফালে আকৌ ভাত পাতি দিব লাগিব, কাৰণ দাদা দোকানলৈ যাব। গতিকে এয়া দেখিছেনে। আৰু এয়া মই এতিয়া গা ধুই আহিলোঁ। ফেমা চাই থাকিব আপোনালোকে ভিডিঅ'টো। ফ্ৰেঞ্চবিন আৰু গুটি আলু কাটিবলৈ লৈছোঁ। মায়ে ভাত বনাবলৈ লৈছে, গতিকে ময়ো এয়া চব্জিবিলাক কাটি দিওঁ। আপোনালোকে চাব ভিডিঅ'বিলাক, আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাই থাকক। ফ্ৰেঞ্চবিন আৰু আলু কাটা হৈ গ'ল, এতিয়া মই ধুলোঁ। আৰু এইফালে এয়া প্ৰথমে মই পাপৰ ফ্ৰাই কৰি ল'ম। এয়া পাপৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সতেজ থৈ দিম। তাৰপিছত এইফালে আকৌ মই ভাজি আছোঁ ফ্ৰেঞ্চবিন আৰু আলু ভাজি। এইফালে ভাত হৈ গ'ল। এয়া চাহ একাপ খাই লওঁ বুলি বাকি লৈছোঁ, আৰু এতিয়া ভাজি বনাই আছোঁ। এয়া দালি বনাই আছিলোঁ, হৈ গ'ল। আৰু এতিয়া ভাত খাম। এয়া ভাত খাবলৈ লৈছোঁ। আৰু এইফালে আচাৰ আছে। এই দুটা আচাৰ, এটা জলফাই আৰু এটা মূলা আচাৰ। আজি ৰাতিপুৱা সাঁজ এনেকৈ খাম। এয়া দুপৰীয়া চাহ বনাবলৈ লৈছোঁ। এইফালে এতিয়া দেখিছেনে বুট ভাজি লৈছোঁ। এয়া গাইজ দেখিছেনে লাল চাহ লৈ লৈছোঁ, আৰু এয়া বুট ভাজি আনিছোঁ। এতিয়া খাম, কাৰণ বতৰটো এয়া দেখিছে, এই বতৰটো কিমান ডাৱৰীয়া কৰি আছে। বৰষুণো মাজে মাজে পৰি আছে। দেখিছেনে পৰিৱেশটো ভাল হৈছে বাৰু এতিয়া বৰষুণ দিয়াৰ কাৰণে, গছ গছনিবিলাকৰ কাৰণেও ভাল হৈছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ পাৰকেইটা দেখিছেনে কিমান উৎপাত লগাই আছে সিহঁতি। এয়া গাইজ, এতিয়া মই শুই উঠিলোঁ। যিহেতু মই দুপৰীয়া হ'লে অলপ শোৱাৰ অভ্যাস আছে, গতিকে আজি অকণমান শুলোঁ। এতিয়া অলপ বতৰটো ভাল কৰিছে বাৰু। দেখিছেনে কাপোৰবিলাক মই ৰ'দত শুকাবলৈ দি দিছোঁ। এয়া অলপ সময় শুলোঁ, তাৰপিছত এতিয়া উঠি পেলাই অকণমান খোজকাঢ়ি দিছোঁ, আৰু কাপোৰখিনিও ৰ'দত দি দিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মায়ে বনাই আছে পিঠা, দেখিছেনে। এয়া চাহৰ লগত আমি খাম। আজি যিহেতু দেওবাৰ, গতিকে ইভিনিং দুপৰীয়া সময়ত আমি ভাত নাখালোঁ, আৰু এনেদৰে চাহৰ লগত পিঠা খাম। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। মই চাহ খাব লৈছোঁ আবেলি। এতিয়া পিঠা দেখিছে, 3টা পিঠা লৈ আহিছোঁ, আৰু এয়া চাহ খাই লওঁ। কাপোৰবিলাক শুকাবলৈ দি থৈছিলোঁ, কিন্তু আজি বতৰ বেয়া দেখিছেনে, কাপোৰ নুশুকালে। এটাও কাপোৰ নুশুকালে। এতিয়া এনেদৰে লৈ যাব লাগিব, আৰু এনেকৈ লৈ যাম। আৰু এয়া সন্ধিয়া হ'ল, মায়ে প্ৰাৰ্থনা কৰিলে, আৰু এতিয়া আমি মা আৰু মই দুইজনী চেণ্টাৰৰ পৰা আহোঁগৈ। জুইতে ভাতটো বনালোঁ, আৰু এইফালে মায়ে মাংস কাটি আছে, দেখিছেনে। ৰাতিৰ সাঁজ বনাবলৈ আৰম্ভ কৰিছোঁ।
এয়া পাৰ মাংস দেখিছেনে? তাৰপিছত এইফালে এয়া পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু পেষ্ট, জলকীয়া, আৰু এইফালে এয়া সৰু সৰুকৈ আলু কাটি লৈছোঁ। এয়া মাংস বনাবলৈ লৈছোঁ মই। এয়া হালধি দি দিছোঁ। আৰু এতিয়া তাতে মাংসখিনি দি দিছোঁ। আৰু এতিয়া এয়া দি দিছোঁ জিৰা গুড়ি। এতিয়া দি দিছোঁ অকণমান নিমখ। এয়া নিমখ দি পেলাই এতিয়া গোটেইখিনি অকণমান এনেদৰে মিক্স কৰি দিছোঁ। আৰু অকণমান সময় মই সিজিবলৈ দিম। এতিয়া তাতে আলুখিনি দি দিছোঁ। আলু মই সৰু সৰুকৈ কাটিছোঁ, দেখিছেনে? এতিয়া অকণমান সময় আলুখিনিও ভাজি ল'ম লগতে। অকণমান জালুকৰ গুড়ি দি দিছোঁ। আৰু আমাৰ এতিয়া পাৰ জোল ৰেডি হৈ গ'ল।